তিয়াই থোৱা কাবেলিখিনি মই এতিয়া এটা কুকাৰত দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ আৰু ইয়াত মই এতিয়া তেজপাত, লং, ইলাচি এনেদৰে দি পেলাই সৰু ইলাচি, ডাঙৰ ইলাচি আৰু লং, দালচেনি ইয়াতে দি দিছোঁ। লগতে 2 কিলোমান তেজপাত, নহৰু আৰু অকণমান আদা ইয়াৰ লগতে দি দিছোঁ। ইয়াত মই এতিয়া আন্দাজমতে নিমখ আৰু হালধি দিম। মছলাখিনি ৰেডি কৰি ল'লোঁ। নহৰু, আদা আৰু পিঁয়াজৰ বটা এইখিনি অকণমান ৰাফলি পিঁয়াজ লৈ লৈছোঁ। এইটো হ'ল পদিনাৰ পাত 2টামান লৈ লৈছোঁ। এইখিনি হ'ল টমেটো পিউৰি, এইটো আমচুৰ পাউডাৰ অকণমান দিম, এইটো ৰেড চিলি আৰু ইয়াত মোৰ ৰেডিমেড মছলা আছে, জিৰা, জালুক, জিৰা, ধনিয়া গুড়ি, মিট মছলা আৰু গৰম মছলা আছে। আৰু এইটোত মই ঘৰুৱাভাৱে বনাই থোৱা মছলা এবিধ আছে, চব আছে, চব গুড়ি পাত হৈ চব মিক্স কৰি বনোৱা আছে। ইয়াৰ আজি মছলা আৰু গৰম মছলা আছে।